ডালিমি, 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 তুমি উঠা আকৌ। ডালিমি, উঠা আকৌ, মই অফিচে যাব হ'ল দেখোন। ৰাম, এই মানুহটোৰ পৰা মানে শান্তি নাই দেই। অফিচলৈ যাই যাওক আকৌ, মোক কেলৈ উঠাইছেহি? ইমান ভাল টোপনিটো আহিছিলে। নহয়, তুমি আকৌ শুই আছা বোলো, দৰ্জা চৰ্জা মেল খাই থাকিব, সেইকাৰণে কৈ থৈ যাওঁ বুলিহে উঠালোঁ। হ'ব দিয়া, শুৱা, তোমাক আৰু মই নুঠাওঁ। এতিয়া টোপনিটো ভাঙিলে, ভাঙাৰ পিছত শুৱা বুলি ক'ব লাগিছে। পিছে ভাত পানী সকলোবোৰ হ'ল নাই? হ'ল, সকলোবোৰ বনাই পেলাই খাই বৈ মই বাচন বৰ্তন ধুই থৈ আহিছোঁ। আৰু তোমালৈ চাহ বনাই পেলাই হটকেছত ভৰাই থোৱা আছে, তুমি উঠি গৈ অকল বাকী পেলাই খালেই হ'ল। ঠিক আছে বাৰু দিয়ক, তেতিয়াহ'লে যাওক আপুনি। আৰু ঘৰ দুৱাৰবোৰ সকলোবোৰ সাৰিলে নহয়? সাৰিলোঁ, সকলোবোৰ কাম বন কৰিয়ে মই ওলাই যাব লৈছোঁ। হ'ব দিয়া, মই এতিয়া আহিছোঁ। ঠিক আছে, যাওক। বৰ ভাল মানুহ এটা পালোঁ দেই জীৱনত। একো কাম কৰিব নালাগে, সকলোবোৰ কাম তেওঁকে কৰাওঁ পিছে মই। আৰু নকৰোঁ বুলি প্ৰথমতে কৈছিলে বাৰু, যেতিয়াৰ পৰা অকণমান ধমকি চমকি দিবলৈ ল'লোঁ, তেতিয়াৰ পৰা সকলোবোৰ কামেই কৰা হ'ল। আৰু এতিয়া মোৰ আৰামেই আৰাম। মই অকল শুব লাগে, বহিব লাগে আৰু খাব লাগে। বাচন বৰ্তনবোৰ তেওঁৱে ধুবহি আহি পেলাই। এতিয়া খোৱা বাচনবোৰ মই তেনেকৈয়ে থৈ দিম, আহি পেলাই ধুবহি আকৌ। সকলোবোৰ কাম, ঘৰ চোতাল সৰাৰ পৰা ধৰি সকলোবোৰ কাম তেওঁৱে কৰে। মোৰ ইমান আৰাম হৈছে নহয়। যাওঁ, উঠিলোঁ যেতিয়া কিবা অকণমান খাই লওঁগৈ। ভকত, কালি কি হ'ল? তুমি দেখোন ওলায়ো নাহিলা এপাকো। কালি বতৰ ঠাণ্ডা আৰু কি ঘৰৰ পৰা ওলাই আহিবা, সেইকাৰণে বোলো ঘৰতে থাকিলোঁ। পিছে তুমি আহিলা নেকি ওলাই? আহিছিলোঁ এপাক ওলাই, তাৰপৰা কাকো লগ চগ নাপালোঁ আৰু আকৌ ঘৰলৈকে গুচি গ'লোগৈ। আৰু বতৰো ঠাণ্ডা দিয়াচোন, বাহিৰত থাকিবলৈনো আৰু কিনো কৰিম বোলো ইমান দেৰিলৈকে থাকি। বোলে গৰম হ'লে বেলেগ কথা, এই দোকানে চোকানে সেই আড্ডা মাৰি বহি থাকোঁ। কালি তাতে সেই বতৰো ঠাণ্ডা আৰু। হয় বাৰু দিয়া। মই বোলো আকৌ তুমিও সেই দিগন্তৰ নিচিনাকৈ বোলো আকৌ ঘৰৰ কাম কাজ কৰি পেলাই বোলো সময় নাপালা নেকি বুলি ভাবিছিলোঁ আকৌ কালি। ভকত কি যে কোৱা আৰু তুমি। নাই, মোৰ মাইকী মানুহ তেনেকুৱা নহয় বাৰু দেই। সকলোবোৰ কাম নিজে নিজে কৰে। আৰু সঁচাকৈ কিন্তু দেই, দিগন্ত হ'লে জীৱনটো বৰ বেলেগ হৈ গ'ল পাই। আগতে ইমান ধুনীয়াকৈ তিনিটা আমি য'ত যাওঁ একেলগে যাওঁ, তিনিটা অকল ঘূৰিয়ে ফুৰোঁ। এই গধূলি হ'লেও আড্ডা অকণ মাৰোঁ, একো জলদস্যু নাটকো অকণ কৰোঁ। আজিকালি দেখোন বিয়া পতাৰ পিছৰ পৰা তাৰ চাহটোকে দেখিবলৈ নোহোৱা হ'ল। কি হ'ল বাৰু? এনেকৈ হ'লে কেনেকৈ হ'ব? মোৰ হ'লে তালৈ বেয়াও লাগে দেই। সি বেচেৰাটো ঘৈণীয়েকজনী গুচি যাব বুলি চাগে একো নকয় নে কিয়ে নে, আকৌ তাৰ ঘৈণীয়েকজনী দেখিবলৈ ধুনীয়াও নহয়, সেইকাৰণে চাগে নুশুনাকৈ নাথাকে নেকি। শুনিছোঁ বুজিছানে দোষ? সদায় বোলে একদম ভাতে পানীয়ে বনাই ঘৰে দুৱাৰ সাৰি বোলে সেই বাচনে বৰ্তনে ধুই অফিচলৈ বোলে খাই বৈ ওলাই আহেহি। তাই বোলে সেই উঠেহে বোলে 10টা 11টাত হেৰৌ, এই চাহ পানী বোলে ফ্লাক্সত সেই বিস্কুটে চিস্কুটে চব বোলে উলিয়াই থৈ যায়। তাৰপিছতহে বোলে সি অফিচলৈ যাব পাৰে। এনেকুৱা আৰু মাইকী মানুহ থাকেনি বাৰু কোৱাচোন, হয় নহয়? মোৰ সেই বেয়াও লাগে হেৰৌ তালৈ। আগৰ জীৱনটো ইমান ভাল আছিলে, বিয়া পাতি আৰু তাৰ গোটেই একেবাৰে অন্ধকাৰ নামি আহিলে জীৱনলৈ, বুজিছানে? সঁচাকৈ কিন্তু দেই, তাৰ জীৱনটো একেবাৰে অন্ধকাৰ হৈ গ'ল আৰু ৰং ফূৰ্তি হাঁহি ফূৰ্তি অকণ নাইকিয়া হ'ল তাৰ মুখত। চাবাচোন তাক লগ পালে একেবাৰে মন কাণবোৰ মাৰি থাকে। অকণমান আৰু বাহিৰলৈ ওলাই আহিলেহে মানুহৰ মন চনবোৰ ভালে থাকে। সি যদি আৰু ভিতৰতে সেই হেতাকে লৰাই থাকে কেনেকৈ হ'ব? আৰু ঘৈণীয়েকজনী ষ্টাইল কিনিছে বাৰু, গিৰিয়েকৰ কামবোৰ কৰাই তাই একদম সেই আবেলি সময়ত একদম ওলাই আহিব ডেকা লোৱাৰ নিচিনাকৈ। মই সেইবোৰ চব চাই থাকোঁতো। আমাৰ এজনীয়ে মোক কয় বোলে এনেকুৱা তেনেকুৱা কথা। মই বোলো তহঁতি কৰিবিচোন, 2 চাট লগাই দি মেক্কা চাটে গৈ বোলো মাৰৰ ঘৰ পাবিগৈ বোলো। মইলৈ উভতাই আনিবলৈ নাই, মাৰৰ ঘৰত থাকিলেও থাকিবি, ক'ত থাকিলেও থাকিবি বোলো, সেই বুলি মই ধমকি দিওঁ। ই চাগে আৰু একো নকয় আৰু ঘৈণীয়েকজনী অকণমান চাৰ আৰু পায়, বুজিছা নাই? ময়ো শুনিছোঁ ঘৈণীয়েকজনী অকণমান চাৰ নেকি, জানো আৰু দেই। হ'লেও আৰু পায় মাইকী মানুহজনী সেই মতা মানুহটোক ইমানখিনি কাম আৰু জাৰুৰে পাতি আৰু হয় নহয় বাৰু? এনেকুৱা কৰিব নালাগে আৰু পায়, বাচনে বৰ্তন ধুৱাব নালাগে আৰু হেৰৌ। বেচেৰাটো খাই বৈ অফিচলৈ ওলাই যায়, আকৌ আহি পেলাই ভাগৰে যোগে ভাত পানী বনাই। নাই নাপায় এনেকুৱা কৰিব দেই। এইবোৰ সঁচাকৈ মাইকী মানুহৰ নামত কলংক এইবোৰ। তাকেহে পায়, আমাৰ মাইকীকেইজনী বাৰু এনেকুৱা নহয় দেই, ভালেই বাৰু দেই। 2 টকা এটকা চলিবলৈ টান হ'ব পাৰে, কিন্তু এনেকুৱা নহয় আৰু পায়। ধীৰেণ, মহেশ, কি খবৰ তহঁতৰ? বহুত দিনৰ মূৰত লগ পাইছোঁ দেই। আজি কি দেখিলোঁ তোক? পায়, তোকো ইমান দিনৰ মূৰত দেখিছোঁ। তই ক'ত থাকনে আজিকালি? কি কবি আৰু, কামৰ প্ৰেছাৰত ওলাই আহিব নোৱাৰোঁ, আৰু অফিচৰ পৰা অহাও দেৰি হৈ যায়। হয় বাৰু দে, তহঁতক বহুত দিন হ'ল লগো পোৱা নাই।
আগতে ইমান ওলাই আহ একেলগে য'ত যাওঁ তিনিটা একেলগে যাওঁ হেৰো অনবৰত তিনিটা সেই দোকানত আড্ডাই মাৰি থাকোঁ তই সেই বিয়া পতাৰ পিছৰ পৰা একেবাৰে ওলাই আহিবলৈ মন নকৰা হ'লি আৰু তই সেই ভয় কৰ নেকি আকৌ ঘৈণীয়েক কোনোবা লৈ যাব বুলি ঘৰৰ পৰা হেই নাই নাই কি যে কথাবোৰ কওঁ আৰু দেই পিছে এতিয়ানো তই ক'লে ওলাই আহিলি এতিয়া সেই বজাৰ কেইটামানে কৰিবলৈ আহিলোঁ পাই ঘৰত চাউল দালি একেবাৰে নোহোৱা হৈছে আৰু বোলো বতৰটো যিহেতু ডাৱৰীয়া পকৰি চকৰিকে বনাই খাওঁগৈ বোলো আজি তাকে বেচন চেচনো নিবলৈ আহিলোঁ তহঁতি ক'লে আহিছিলি পিছে আমিনো কি আৰু আমি সেই আগৰ নিচিনাকৈ দেখোন ওলাই কৰি ঘূৰিয়ে ফুৰোঁ এনেই বোলো পাক এটা মাৰিলোঁ আৰু তইতো আজিকালি নহাই হ'লি তইতো জানই আমাৰ তিনিটাই লগ আৰু বেলেগ আৰু আমাৰ লগ কোনো নাই তয়ো সেই নহা হ'লি আৰু তাকে দুয়োটাই বোলো এই এনেই অকণ ওলাই আহিলোঁ অঁ বাৰু ভালে কৰিলি দে ঠিক আছে দে মই যাওঁ দেই আকৌ দেৰি হ'লে নহ'লে দিগদাৰী হ'ব ৰচোন যাবি বাৰু তোৰ লগত কথা কেইটামান আছে দোষ তোৰ একদম লগৰ বুলিহে আমি তোক ক'বলৈ লৈছোঁ অঁ কি কথানো কচোন বাৰু তই আকৌ বেয়া নাপাবি শুনিছোঁ তোৰ ঘৈণীয়ে বোলে একো কাম নকৰে সকলোবোৰ বোলে তোকে কাম কৰায় হে নাই নাই এইবোৰ তহঁতক কোনে ক'লে আৰু মই ঘৰত কেলৈ কাম কৰিম মই বিয়া পাতি আনিছোঁ যেতিয়া মোৰ মাইকীজনী কাম কৰিব আকৌ এইবোৰ তহঁতক কোনে কৈছে বাৰু এনেই তই যিমানেই মিছা কথা নকওঁ দিগন্ত আমি সকলোবোৰ তোৰ কথা জানো আৰু জানি বুজি আজি আমি তোৰ কথাই পাতি আছিলোঁ গম পাৱনে যে তোৰ অৱস্থাটো কি হ'ল তই কি আছিলি আৰু কি হ'ল পিছে কচোন তই আমাক সকলোবোৰ কথা ক'ব পাৰ কচোন তোৰ কি হৈছে তই এনেকুৱা নাভাবিবি যে তই আমাৰ লগত সকলোবোৰ কথা ক'লে তই লাজ পাবি বা আমি তোক ইনচাল্ট মাৰিম আমি তোক সেইবোৰ একো নকৰোঁ দিগন্ত কিন্তু কি হৈছে তই মোক কচোন কথাবোৰ আৰে নাই তেনেকুৱা একো কথা নাই আৰু তহঁতক এইবোৰ বাৰু মিছা কথাবোৰ কোনে কাণত ভৰাই দিছে বাৰু তেনেকুৱা একো কথা নাই দিগন্ত তই এতিয়াও মিছা কথা কৈ আছ তোৰ দুখৰ সমভাগী হ'বলৈ আমি আছোঁৱে তোৰ লগত তই কেলৈ চিন্তা কৰিছ তই আমাক সকলোবোৰ কথা খুলি ক'ব পাৰ কচোন কি হৈ আছে তোৰ লগত আৰে একো হোৱা নাই বুলি কৈছোঁ দেখোন হ'ব তহঁতি ৰচোন মই যাওঁ দিগন্ত তই শুনচোন আমাৰ কথাটো তই কিন্তু বিপদত পৰিলেও আমি তোক কিন্তু কেতিয়াও সহায় নকৰিম আকৌ এতিয়াই কৈ দিছোঁ এতিয়া সকলোখিনি সুবিধা পাওঁতে আমাৰ সকলোবোৰ কথা কৰিলে তই অঁ দিগন্ত তই কিন্তু এইটো অকণো ভাল কাম কৰা নাই তই কিন্তু আমাৰ বন্ধুত্বৰ মাজত ফাট মেলিবলৈ লৈছ সকলোবোৰ কথা কচোন আমাক কি হৈছে তোৰ কি ক'ম মই তহঁতক কি ক'ম কচোন কি ক'ম মোৰ লাজে লগা হৈছে মই বহুত লাজ পাইছোঁ মই বহুত জানানে যোনদিনাখনৰ পৰা তাইক বিয়া পাতিলোঁ দুই এদিনৰ পৰাই সকলোবোৰ কাম মোকে কৰোৱাই কাপোৰ কানি ধোৱাৰ পৰা ধৰি ঘৰ চোতাল ধোৱাৰ পৰা ধৰি বাচন বৰ্তন চাহ ভাতৰ পৰা ধৰি চব গম পাওঁ তাই কাপোৰো ময়ে ধুই দিব লাগে সকলোবোৰ কাম ময়ে কৰিব লাগে নাজানো আৰু কপালত কি লৈ পেলাই মই জন্ম হৈছিলোঁ সকলোবোৰ কাম কৰাই আৰু কামবোৰ নকৰোঁ বুলি ক'লে মানে ঘৰৰ পৰা ওলাই যাম বুলি কয় মোক এৰি থৈ গুচি যাম বুলি কয় সেইকাৰণে সকলোবোৰ কাম মই কৰিবলৈ বাধ্য গম পাওঁ ভাত পানী খুৱাই বুৱাই অফিচলৈ ওলাই যাওঁ মই আকৌ অফিচৰ পৰা আহি গধূলিৰ কাৰণে ভাত বনাওঁ কি ক'ম মই তহঁতৰ ঘৰৰ পৰাহে বহুত দুখত আছোঁ সেইকাৰণে আজিকালি মই তহঁতৰ ওচৰলৈ এপাকো ওলাই আহিব নোৱাৰা হ'লোঁ কামৰ প্ৰেছাৰৰ পৰা ওলাই আহিবলৈ নোৱাৰাই হ'লোঁ মই ঘৰতে ৰেষ্ট ল'বলৈ সময় নাপাওঁ গম পাওঁনে তহঁতি আমি সকলোবোৰ কথা তোৰ গম পাওঁ সেই জানি বুজি তোক আমি এনেকৈ সুধিলোঁ তই বেয়া নাপাবি কথাবোৰ নিজৰ ব্যক্তিগত হয় যদিও তই আমাক কোৱাটো জৰুৰী বুলি ভাবিলোঁ সেইকাৰণেহে তোক ইমানকৈ সুধিলোঁ তই এটা কাম কৰ তই এনেকৈ থাকিলে মানে নহ'ব তই গোটেই জীৱন কামেই কৰি থাকিব লাগিব এটা কথা কচোন ছোৱালীজনীৰ মাক বাপেক কেনেকুৱা মানে তোৰ শহুৰ শাহুৰ কেনেকুৱা ভালনে অঁ তেওঁলোক বহুত ভাল মোক একদম নিজৰ ল'ৰাৰ নিচিনাকৈ মৰম কৰে পিছে তোৰ শহুৰ শাহুৰে এইবোৰ কথা গম পাই নাপায় যে তেওঁৰ জীয়েকে তোক এইবোৰ কৰাইছে বুলি নাই এই বিষয়ে তেওঁলোকে অকণমানো একো নাজানে তেওঁলোক বহুত ভাল মানুহ হয় আৰু এইবোৰ কথা যদি মই শহুৰ আৰু শাহু মাক কৈ দিওঁ বুলি কওঁ তেতিয়াহ'লে তাই মোক বহুত জিতি কৰে মোক ব্লেকমেইল কৰে গম পাওঁনে মোক এৰি থৈ যাম বুলি কয় গম পাওঁ আৰু ওলটাকে মোক পুলিচৰ ওচৰত কিবা কেছ দি দিম বুলি কয় সেইকাৰণেহে মই একো নকৈ মনে মনে কাম কৰি থাকোঁ
আৰু তহঁতিতো জানই মোৰতো যথেষ্টখিনি বয়সো হৈছে। মই বয়সতহে বিয়া পাতিছোঁ আৰু এই বয়সত আৰু যদি মোক পুলিচৰ থানালৈ তাঁত বাতি কৰি থাকিব লগা হয় বা মানুহৰ লাজৰ পাত্ৰ বনো, কেনেকুৱা হ'ব বাৰু কচোন? মোৰ অফিচৰ মানুহখিনি আগত যদি মই লাজ পাব লাগে কেনেকুৱা হ'ব বাৰু কচোন এই বয়সত? সেইকাৰণে সেইবোৰ কথা চিন্তা কৰিও যাতে তাই মোৰ লগতে থাকক, ঘৰতে থাকক, সেই বুলি ভাবিয়ে মই সকলোবোৰ কামেই কৰি দিওঁ। কথাবোৰ হয় বাৰু, তোৰ ঠাইত যদি আমি হোৱা হ'লে আমিও চাগে সেইটোৱে কৰিলোহেঁতেন, কিন্তু এই কথা নহয়। তই সদায় কেনেকৈ জীয়াই থাকিবি কচোন? সংসাৰখন এনেকৈ নচলে নহয়। ভয়ে ভয়ে সংসাৰ কৰিব মানুহে নোৱাৰে নহয়, গম পাৱ নাই তই? সংসাৰখন কৰিবলৈ দুয়োটা ফালৰ পৰাই ভাল সহায় সহযোগ মৰম ভাল পোৱা লাগিব, বুজিছ? এনেকৈ মোৰ ভয়ত সংসাৰ নচলে। এটা কথা কচোন, তই তাইক এই বিষয়ে বুজাইছনে? তাইক আজিলৈকে কৈছনে যে এনেকৈ বস্তুবোৰ নহয় বুলি? বুজাইছোঁ, বহুত বুজাইছোঁ, কিন্তু নাই, তাই নুশুনে। সেইকাৰণে এইবোৰ আৰু চকু কাণ মুদি সকলোবোৰ কাম ময়ে কৰোঁ আৰু, বুজিছ? সেইটোৱে মোৰ জীৱনত এইবোৰে চলি আছে। তহঁতক আৰু কি ক'ম আৰু কচোন? বুজিছোঁ, তোৰ সকলোবোৰ কথাই বুজিছোঁ। পিছে এনেকৈ থাকিলে নহ'ব, তই এটা কাম কৰ। কাম? কি কাম কৰিম? তই এইকেইদিনতে তোৰ শাহুৰ আৰু শহুৰক, যোন আছে তোৰ শাহুৰ শহুৰৰ ঘৰত, সিহঁতক মাতি দে। সেই মতাৰ সময়ত তোক কাম কৰি থকা দেখিব নহয়, তেতিয়াতো মাক বাপেকে সকলোবোৰ কথা গম পাবই। তেতিয়া তই সেইটো সুবিধাতে তই ঘৈণীয়েক তোৰ মানুহজনে তোৰ যিখিনি তোলত কৰে সেইখিনি কথা সকলোবোৰ কৈ দিবি। তেতিয়াহে চাগে মাক বাপেকে বুজালে তাই বুজি পাব। আৰু যদি বুজি নাপায় তেতিয়াহ'লে আৰু তোৰ আৰু উপায় নাই আৰু, কিবা এটাতো নিশ্চয় মাক বাপেকে ব্যৱস্থা ল'বই। তই চিন্তা নকৰিবি, তই এই বুদ্ধিটো কৰ, তই সুখত থাকিবলৈ পাৰিবি, গম পাৱনে? এইটো দেখোন তই বৰ ভাল বুদ্ধি দিছ। এই বুদ্ধিটোৰ মতে কাম কৰিলে হয়তো চাগে তাই বুজি পাব। তই এইমতে কৰিবি, চাবিচোন পৰিৱৰ্তন হ'বই হ'ব। সেইকাৰণে নিজৰ দুখৰ কথাবোৰ, নিজৰ লগত কি হৈ আছে সেই কথাবোৰ নিজৰ একেবাৰে ঘনিষ্ঠ বন্ধুকেইটাৰ লগত আলোচনা কৰিব লাগে। তেতিয়া আমিও দুই এটা বুদ্ধি দিম নহয় তোক। এতিয়াতো আমাৰ আলোচনা কৰি কাৰণে আমি এইটো বুদ্ধি দিব পাৰিলোঁ, হয় নহয় কচোন বাৰু? হয়, ঠিকেই কৈছ তহঁতি। পিছে তহঁতি ৰ দেই, মই বজাৰকেইটা কৰোঁগৈ আৰু তহঁতি দিয়া বুদ্ধিটো মই সোনকালে কৰিম, চিন্তা নকৰিবি। আৰু ইয়াৰ পিছত তহঁতক নিশ্চয় লগ কৰিম। এতিয়া বাৰু মই আহিছোঁ দে। যা। হৈৰা ভকত, তাৰ চাগে সেই মনটো আজিহে পাতল লাগিছে দেই, সকলোবোৰ কথা আমাৰ আগত কৈ দিলে যে। ঠিক কথাই কৈছা, তাৰ চাগে মনটো আজিহে পাতল লাগিছে। ব'লা এই বিৰিণাতে চাহকাপ খাওঁগৈ। ব'লা। ৰাতিপুৱাটো হ'লেই বৰ চিন্তা, কিনো বনাওঁ জানো, একো ভাবিয়ে পোৱা নাই। আজি দেখোন অকণমান দেৰিও হৈছে। এতিয়া ভাত পানী ভাজি এগালমান বনাই থাকিলে মোৰ বৰ দেৰি হ'ব। কি কৰোঁ বাৰু? আকৌ ভাতকেইটা নোখোৱাকৈ গ'লেও বৰ গেছে ধৰে নহয়, গোটেই দিনটোৰ কাৰণে যাওঁ নহয়। আৰু দুপৰীয়া তাত সেই কেণ্টিনত জ্বলা মছলা সোপা কি খাম আৰু? তাকেহে পাই, ইমান দেৰি হৈ গ'ল নহয় আজি। ডালিমিকে মাতোচোন, পাচলিকেইটা কাটি দিয়ে নেকি? ডালিমি, ডালিমি, চাওঁ এইফালে আহাচোন। ডালিমি, শুনিছেনে তুমি? কি হ'ল? ইমান মোৰ ওচৰত আনে যে আপুনি ৰাতিপুৱাই? আপুনি জানে মই ৰাতিপুৱা শুই থাকোঁ বুলি? সদায় কৰোঁ বুলি কয় ন? নহয় কি নহয় কি হ'ল কওক, কেনে মাতিছিলে? আজি মোৰ বৰ দেৰি হ'ল। শুই উঠা অকণমান দেৰি হ'ল যে, গোটেই কামখিনি কৰোঁতে এতিয়ালৈকে ভাত পতাই নাই। ভাত দালি ভাজি বনাওঁতে বহুত টাইম লাগিব। তুমি বেয়া নাপাওঁ যদি মোক পাচলি দুটামান কাটি দিবা নেকি বাৰু? কি কথা কৈছে বাৰু আপুনি? মই আকৌ পাচলি কেনে কাটি দিম আপোনাক? নিজৰ ভুলৰ কাৰণে দেৰি হৈছে, মইতো কোৱা নাই নহয় শুই থাক বুলি। নিজে দেৰিলৈকে শুই আছে আৰু কামবোৰ সোনকালে কৰিব পাৰে, সেইটো মোৰ গাত দুখ নেকি? নিজে কৰক, যি কৰে কৰক। আৰু শুনক, মোকো সেই মেগী অকণ বনাই পেলাই খুৱাই থৈ যাব। আকৌ মেগী? মই ভাত এতিয়ালৈকে বনোৱাই নাই ডালিমি, কথাবোৰ অকণ বুজিবলৈ চেষ্টা কৰা। ভাত বনোৱাই নাই, দাইল পতাই নাই, ভাজি বনোৱাই নাই, মই মেগী কেনেকৈ বনাম বাৰু? আজি নাখালে নহয়নে তুমি? কেনেকৈ বনাই, কি কৰি বনাই মই নাজানো। অফিচ যোৱাৰ আগত মুঠতে মোক মেগী বনাই খুৱাই থৈ যাব লাগিব, তাৰপিছতে অফিচ যাবলৈ পাব। এটা কাম কৰক, যদি বেছি দেৰি হৈছে তেতিয়াহ'লে আপুনি ভাত খাব নালাগে, মেগীকে খাই পেলাই যাওক। মই দিনটোৰ কাৰণে যাম ডালিমি, আৰু ৰাতিপুৱা মেগীখন খাই গ'লে তুমি জানাই মোৰ গেছৰ বহুত প্ৰব্লেম আছে, আৰু কেণ্টিনতো বহুত জ্বলা মছলা দিয়ে। মই ৰাতিপুৱা ধুনীয়াকৈ ভাতকেইটা খাই পেলাই গ'লে কেণ্টিনত চাহকণ খাই দিলে হৈয়ে যায়। এতিয়া আকৌ মেগী খাই গ'লে গাটো আকৌ বেয়াহে কৰিব মোৰ। যি কৰে কৰক, এইবোৰৰ মাজত মোক নোসোমাব, আৰু মুঠতে মোক মেগী খুৱাই থৈ যাবই লাগিব। আৰু এটা কথা নহয়, আপোনাক মই কিমান দিনৰ পৰা কৈছোঁ, যদি নিজৰ কামবোৰ কৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে কাম কৰা মানুহজনী আনি লওক। কাম কৰা মানুহজনী আনিলে একো অশান্তিয়ে নহয়।
নহয় জানো? চব হোৱা পাতিতে পাব, হা, মুখ আগত চব বস্তু পাব। এতিয়া কাম কৰা মানুহ যদি নাই কাৰণে আপুনি এইবোৰ কৰি মৰিব লগা হৈছে। কাৰণ কি মই প্ৰথমতে কৈ দিছোঁ ভাই, মই মানে ঘৰত একো কাম কৰিব নোৱাৰোঁ দেই, আৰু মই ঘৰতো একো কাম কৰা নাছিলোঁ, আৰু মই বিয়া হৈ অহাৰ পিছত একো কাম কৰিব নোৱাৰোঁ। সেইখিনি কথা আপোনাক মই ভালকৈ কৈ দিছিলোঁ, আৰু তাৰ কাৰণে মই কাম কৰা মানুহজনী আনিবলৈ কৈছিলোঁ। আপুনিও নাই না, ইয়াত মোৰ কি ভুল? কাম কৰা মানুহজনী যদি নাই অনা তেতিয়াহ'লে আপুনিতো কৰিব লাগিব সকলোবোৰ কাম। কেনেকৈ কি কৰে কৰক, মই মেগী খাবলৈ পাবই লাগিব। দৰকাৰ হ'লে আপুনি ভাত খালেও খাব, নাখালে মোৰ কথা নাই। কাম কৰা মানুহজনী কিহৰ কাৰণে অনা নাছিলোঁ মই তোমাক সকলোবোৰ কথা কৈছিলোঁৱেই। কাম কৰা মানুহক আজিকালি বিশ্বাস কৰিব নোৱাৰি। ঘৰৰ মানুহৰ লগত দেখা নাই কি কৰে? তুমি দেখোন টিভিয়ে মোবাইলে নিউজবোৰ পাই থাকা। আৰু মই দৰমহা ইমানো বেছি নাপাওঁ নহয় যে কাম কৰা মানুহক মই পইচা দিম, আকৌ ঘৰৰ কাৰণে ৰেচন পাতি, আকৌ তোমাকো এক্সট্ৰাকৈ পইচা দিওঁ, আকৌ কাৰেণ্টৰ বিল কিবা কিবি, মই কোনফালে কেনেকৈ মিলাম কোৱাচোন? আৰু কাম কৰা মানুহ আজিকালি 2000, 3000, 5000 টকাত নাহে নহয়, 10-15 হাজাৰ টকা লাগে সিহঁতক, জানানে তুমি? কাম কৰা মানুহ আজিকালি বহুত ডিমাণ্ড, আৰু তুমি বিশ্বাসী পাব নাই সেইটো এটা ডাঙৰ কথা। সেইকাৰণেহে অনা নাই। হ'ব দিয়া, মই ভাত নাখাওঁ, তোমাক মই মেগী বনাই খুৱাই থৈ যাম, তুমি চিন্তা নকৰিবা। যি কৰে কৰক, আৰু মেগীটো সোনকালে বনাই নওক। হে প্ৰভু, এইবোৰ মোক কিহৰ শাস্তি দিছা প্ৰভু, কিহৰ শাস্তি দিছা? মানুহে কয় নিজৰ ঘৈণীয়েকৰ কাৰণে বোলে নিজৰ গিৰিয়েকে ভগৱান, কিন্তু এয়া কি হৈছে মোৰ লগত? কি হৈছে? নিজৰ মানুহটো দিনটোৰ কাৰণে কামৰ বাবে ওলাই যাব, আৰু সেই মানুহজনক কি খাই যাব, কি কৰি নাযাব, একো ধান্দা নাই ঘৈণীয়েকৰ। টকাকেইটা ল'বলৈ ভাল, ইমান যে ৰ'দত কষ্ট কৰি ধন ঘটি আনিছোঁ মই, সেইকেইটা উৰুৱাবলৈ খুব ভাল, কিন্তু মানুহজনে যে কি খাই যাব, কেনেকৈ যাব, হা, কেনেকৈ আছে, সেইবোৰ খবৰ ল'বলৈ মানুহজনী দেখোন সময় নাই প্ৰভু, সময় নাই। মোক তুমি ভাল জ্বালা এটা দিছা প্ৰভু, ভাল জ্বালা এটা দিছা। কি কৰিম বাৰু মই মোৰ লগৰকেইটাই দিয়া বুদ্ধিটোকে কৰিব লাগিব, সেইটোৱে শেষ উপায়, আৰু নহ'লে এনেকৈ থাকিব নোৱাৰি আৰু। মাজনী, অ' মাজনী, জোঁৱাই, ক'ত আছে তোমালোক? অ' মা, দাদা, কি খবৰ? ভালনে? অঁ ভালেই জোঁৱাই, তোমাৰ কি খবৰ? ভালনে তোমাৰ? অঁ আছোঁ আৰু। মা, দেউতা কি খবৰ? ভালনে? অঁ ভাল ভাল। পিছে তুমি কিবা কৰি আছিলা নেকি? গোটেই একেবাৰে মানুহটো তিতি আছা যে? অঁ মা, ভিতৰত বাচন কেইটামান ধুই আছিলোঁ। বাচন তুমি ধুইছা যে? অঁ মা, মই ভাতো বনাই আছোঁ, আৰু আপোনালোকে ধুনীয়াকৈ ভাত খাই যাব পাৰিব। মা আহকচোন, আহক, বহকহি আহক। অঁ বহিম বাৰু, কিন্তু মাজনী ক'লে গ'ল? তাই শুই আছে মোবাইল চাই চাই, তাই চাগে গমেই পোৱা নাই আপোনালোক আহিছে বুলি। ৰ'ব মই মাতি দিম, আপোনালোকে বহকহি আহকচোন। বহিম বাৰু জোঁৱাই, প্ৰথমতে তুমি ভণ্টিক মাতাচোন। ডালিমী, অ' ডালিমী, অকণমান ওলাই আহাচোন, কোন আহিছে চোৱাহি আহা। ইমান দুপৰীয়া আকৌ কোন আহিলেনো? মই ওলাই যাব নাই দেই, মই শুই আছোঁ, মই ঘৰত নাই বুলি কৈ দিয়ক। এটা কাম কৰা নহ'লে, তুমি চাহকণকে বনোৱা, মই আলহীৰ লগত কথা পাতোঁ। কি? মই কি বনাব লাগে? চাহ বনাব লাগে? ৰ'ব, গৈছোঁ ৰ'ব। মা, তাই আহিছে ৰ'ব। জোঁৱাই, মই এইবোৰ কি দেখিছোঁ জোঁৱাই? মই আচলতে এইবোৰ কি দেখিছোঁ মানে? মা, দাদা, তোমালোক? অঁ কি হ'ল ভণ্টি, তই দেখোন আমাক দেখি আচৰিত হৈ গ'লি। তোৰ ঘৰলৈ অহাৰ কাৰণে কি তই বেয়া পাইছ নেকি? নাই পোৱা, মানে একো খবৰ খাতি নিদিয়াকৈ ঘপককৈ ওলাই আহি যে, সেইকাৰণেহে কৈছোঁ। তুমি মাহঁতৰ লগত কথা পাতাচোন দেই, মই পটককৈ ভাজিকণ লৰাই থৈ আহোঁগৈ। ভাজি আকৌ আপুনি কিয় লগাব লাগে? ৰ'ব, মই আহিছোঁ নহয়, মই যাওঁ আকৌ, আপুনি মাহঁতৰ লগত কথা পাতক আকৌ। মাজনী, এইবোৰ আমি কি দেখিছোঁ আহি পেলাই? তই ইমান সলনি হৈ গ'লি নে মাজনী? মা, মই আকৌ কি কৰিলোঁ? মইনো কি সলনি হ'লোঁ? যি দেখিছোঁ আমাৰ নিজ চকুৰে দেখিছোঁ ভণ্টি। তই এই বিষয়ত এটা কথাও মিছা মাতিব নোৱাৰিবি। তই জোঁৱাইৰ লগত বহুত বেয়া কৰি আছ। তই জোঁৱাইক সকলোবোৰ কাম কৰা ঘৰৰ ভণ্টি। তোক কি এয়া শিক্ষা দিছিলোঁ নেকি আমি সৰুৰ পৰা? দাদা, এইবোৰ সকলো মিছা কথা কৈছে ই, আৰু মই তাক কি কাম কৰালোনো? আৰু দেচোন যিমান যি হ'লেও এখন ঘৰত যেতিয়া অকল আমি দুটা থাকোঁ, মোকতো এটা দুটা কামত সি সহায় কৰি দিবই লাগিব দেচোন। সেইটো আৰু কিনো আৰু পিছে মই তাক সকলোবোৰ কাম কৰা বুলি তহঁতি কেনেকৈ গম পালি? আৰু মই তাক কি কাম কৰালোঁ সকলোবোৰ? জোঁৱাই, এই তোমাক কি কাম কৰাই? তুমি সকলোবোৰ কথা সঁচাকৈ কোৱা, আৰু সকলোবোৰ কথা খুলি পেলাই কোৱা আমাৰ আগত। মা, মই কৈছোঁ নহয়, এওঁক মই একো কাম নকৰাওঁ, সকলোবোৰ কাম ময়ে কৰি দিওঁ। মাজনী, তোক সোধা নাই, মই জোঁৱাই সুধিছোঁ, তই মনে মনে থাক। মা, মই মিছানো কি ক'ম? ঘৰৰ সকলোবোৰ কাম ময়ে কৰোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি শোৱালৈকে, বাচন বৰ্তন ধোৱাৰ পৰা, কাপোৰ কানি ধোৱাৰ পৰা, ঘৰ চোতাল সৰাৰ পৰা, চাহ ভাত বনোৱাৰ পৰা,
সকলোবোৰ কাম ময়ে কৰোঁ। ডালিমী অকল ফোনটো টিপি টিপি বিচনাখনত শুই থাকে। কেতিয়াবা যদি মোৰ অফিচলৈ যাবলৈ দেৰি হয়, তাইক যদি মই 2-এটা কামত সহায় কৰিবলৈ কওঁ, তাই মোক ঢেৰ যিটি বকি পেলাই আকৌ ৰুমৰ ভিতৰত সোমাই থাকে। আৰু তাই মোক কৈ আছিলে বাৰু কাম কৰা ছোৱালীজনী আনিবলৈ। চাওকচোন মা, মই দৰমহা পাওঁ কেইটকা, আৰু কাম কৰা ছোৱালীজনী আজিকালি বিশ্বাস কৰিব নোৱাৰি। কাম কৰা মানুহে নিজৰ ঘৰৰ মালিকনীৰ লগত কি কৰে সেইবোৰ হয়তো আপোনালোকেও মোবাইলত টিভিয়ে পাই আছে। তথাপিও মই এজনী কাম কৰা মানুহ কেনেকৈ আনো কওকচোন? আৰু কাম কৰা মানুহ আনিলেও 10-15 হাজাৰ টকা সিহঁতকে দিব লাগে, আৰু তাকো বিশ্বাসী কাম কৰা ছোৱালী পাবলৈ বহুত টান। সেয়েহে মই বোলো কাম কৰা ছোৱালী নালাগে দিয়া, আমি দুটা মানুহৰনো কাম কিমান থাকিব। সেইকাৰণে আমি নিজে কৰিম বুলি কৈছিলোঁ কাম, কিন্তু তাই নুশুনিলে। সেই তেতিয়াৰ পৰা সকলোবোৰ কাম মই কৰিব লগা হয় মা। অফিচলৈ যাওঁতেও ভাত পানী বনাই তাইলৈ চাহ তাহ বনাই ভাত বনাই ৰেডি কৰি থৈহে মই অফিচলৈ যাব পাৰোঁ মা। ইমানখিনি কাম সকলোবোৰ কাম মই কৰোঁ। চাওক মা, মই কেতিয়াও বেয়া নাপাওঁ কাম কৰিবলৈ। বুজিছোঁ দুটা মানুহ থাকোঁ যেতিয়া ইটোৱে সিটোক সহায় কৰিব লাগিব, কিন্তু তাইৰ মা মোৰ লগত যিটো কৰিছে সেইটো কিন্তু অকণো মই ভাল পোৱা নাই। মাজনী, জোঁৱাই কোৱা কথাবোৰ সঁচা নে মিছা? মানে মা, কি মানে কৰি আছ? কথাবোৰ সঁচা নে মিছা সেইটো ক। অঁ মা, কথাবোৰ সঁচা। এওঁক মই সকলোবোৰ কামেই কৰাওঁ, আৰু তুমিতো জানাই মই ঘৰতো আগতে কাম নকৰোঁ, আৰু এতিয়াও ইয়াত মই কেনেকৈ কাম কৰিম। সেইকাৰণে এওঁকে কাম কৰিবলৈ কওঁ। আৰু এওঁ যদি কৰিব নোৱাৰে মই কৈছোঁৱেই, এজনী ঘৰত কাম কৰা মানুহজনী আনিবলৈ। তেওঁহে নিজে নাই, মই কি কৰিব লাগে তাত? ৱাহ ভণ্টি ৱাহ, কথাবোৰ ক'বলৈ ইমান সহজ নহয়নে? হা তোক লৈ সঁচাকৈ বৰ লাজত পৰিছোঁ আজি। ইমান ভাল জোঁৱাইটোৰ লগত তই এনেকুৱা কৰিবি বুলি কেতিয়াও ভবা নাছিলোঁ। তই এটা কথা ভাবচোন, ময়োতো বিয়া পাতিলোঁ, তোৰ যদি নবৌৱে যদি মোক এনেকুৱা কৰায় তই সহ্য কৰিবিনে বাৰু? তই কি কৰিবি কচোন? ভণ্টি চা, নিজৰ গাত এবাৰ চিকুটি চাবি, তাৰপিছত তই লোকক কথা কবি, গম পাৱনে? তই এইখিনি জোঁৱাইৰ লগত অকণো ভাল কাম কৰা নাই। এইটো মোৰ ঘৰৰ কথা, তহঁতি ইয়াত মাত মাতিব নালাগে। মাজনী, মা তুমি মোক মাৰিলা? তোক নামাৰি আৰু কি ক'ব লাগে? কি ক'ব লাগে? তই ইমান অহংকাৰী হৈ পৰিছ দিনক দিনে। তই ককাই আৰু মোক ক'ব লাগিছ যে এইটো তোৰ ঘৰৰ কথা, আমি ইয়াত মাত মাতিব নালাগে। তই ইমান ডাঙৰ কথা ক'ব পৰা হ'লনে? তোকতো আমি এইটো সংস্কাৰ দি পেলাই ডাঙৰ দীঘল কৰা নাছিলোঁ নহয়। তোক ইমান বেয়া সংস্কাৰ দিছিলোঁ নেকি আমি? তই যে এই একদম পানী যেন জোঁৱাইটোক তই ইমান কষ্ট দিছ। তোৰ মূৰত কি আছে? ঐ? ঠিক আছে বাৰু, মানিছোঁ আগতে তই ঘৰত কাম বন নকৰ, আগতে ঘৰত মই আছিলোঁ, কিন্তু এখন ঘৰতে যেতিয়া তোক মই বিয়া দিলোঁ, তোক ইয়াত কি কাম কৰিবলৈ কি মই গুচি আহিম নেকি লগত? তই সকলো কামবোৰ কাম নিজে কৰিব লাগিব, আৰু খোৱা মানুহটো বেলেগ নাই নহয়। তই আৰু জোঁৱাইহে অকল, আৰু জোঁৱাই ঠিক কথাই কৈছে। কাম কৰা মানুহ সি কি বিশ্বাসত আনিব? তোক সি দিনটোৰ কাৰণে অকলে এই থৈ গুচি যাবগৈ। কি ঠিক কিবা কৰি দিয়ে। কথাবোৰ অকণমান বুজি পাবলৈ চেষ্টা কৰিবি, গম পাইছোঁ? মূৰত এই মাল নাইকিয়া মানুহৰ নিচিনা কথা নকবি। তোৰ একদম অহংকাৰী হৈ গৈছে। তই গোটেই অহংকাৰ একদম ভৰকে সোমাই আছে, নহয় জানো? কথা কোৱা এটা সুৰ দেখিছেনে? তই এইটো ককায়ক তই কেলে কবি? তই কেলে কবি? তই এইটো তোৰ ঘৰৰ কথা আমি মাত মাতিব নালাগে বুলি? তোক এতিয়া যদি জোঁৱাই যদি এখন ঘৰৰ পৰা উলিয়াই দিয়ে, তই কাক ক'লৈ যাবি? তই তোতালি টোপোলা পানী তই আমাৰ ঘৰলৈকে যাব লাগিব, আৰু এইটো ককায়ে তোক চাই চিতি ডাঙৰ দীঘল কৰিব লাগিব, গম পাৱ? আৰু তোক এইখন ঘৰৰ পৰা উলিয়াই পঠোৱাৰ পিছত আমিও যদি আমাৰ ঘৰত তোক যদি স্থান নিদিওঁ, তই ক'ত যাবি? তেতিয়া তোৰ নিজৰ অকালত আহি যাবি। এতিয়া তোক চবেই মৰম কৰিছে যে, সেইটো কাৰণে তই ইয়াৰ মৰমটোক বুজি পোৱা নাই। তই যদি এইটো জোঁৱাইক তই কষ্ট দিছ নহয়, তোক ভগৱানে ল'ব ইয়াৰ পৰীক্ষা। ভগৱান ল'ব, তই চাই থাক। মা এনেকৈনো কেলে কৈছে? মা এনেকৈ নক'বাচোন। মই সঁচাকৈ বৰ বেয়া কৰি আছিলোঁ। এওঁৰ লগত বৰ বেয়া কৰি আছিলোঁ। এওঁ মোক বহুত মৰম কৰে, সেইটো সঁচা কথা, কিন্তু এওঁ যদি মোৰ পৰা অশান্তি পাই ঘৰৰ পৰা উলিয়াই পঠিয়াই দিয়ে, তোমালোকেও যদি মোক ঘৰত স্থান নিদিয়ে, মই ক'ত থাকিম মা? মোৰ এই বিলাসী জীৱন মই কেনেকৈ পূৰণ কৰিম? মা সঁচাকৈ ঠিক কথাই কৈছা। মই আচলতে বৰ ভুল কাম কৰি আছিলোঁ। মোৰ ওচৰত ইমান এটা মূল্যৱান বস্তু আছে, মই সেই বস্তুটোক ভালকৈ ৰাখিব পৰা নাই। মা মোক মাফ কৰি দিয়া। মা মই তোমালোকক এনেকৈ ক'ব নালাগিছিলে, তাৰ কাৰণে মোক মাফ কৰি দিয়া। আৰু চাবা, আজিৰ পৰা মই ভাল হ'ম। আজিৰ পৰা তোমাৰ ছোৱালী আজিৰ পৰা সলনি হ'ব। হেৰি, আপোনাৰ লগত মই বহুত বেয়া কৰিলোঁ, আপোনাক মই বহুত কষ্টও দিলোঁ। আপুনি ইমান কষ্ট কৰি ধন ঘটিবলৈ যায় একমাত্ৰ মোৰ কাৰণে আৰু আমাৰ ভৱিষ্যতৰ কাৰণে, কিন্তু আপোনাৰ খোৱা লোৱা যতন দেখোন মই একোৱেই নলওঁ। সঁচাকৈ ভগৱানে মোক কেতিয়াও মাফ নকৰিব, বুজিছে? কেতিয়াও মাফ নকৰিব। আপোনাৰ লগত মই যিখিনি কৰি থৈছোঁ, আপুনি মোক পাৰে যদি মাফ কৰি দিয়ক। আজিৰ পৰা মই সঁচাকৈ সলনি হ'ম। আজিৰ পৰা চাব, আপোনাৰ ডালিমী আজিৰ পৰা সলনি হ'ব। হ'ব দিয়া, তুমি যে কথাবোৰ বুজি পাইছা, সঁচাকৈ মোৰ বহুত ভাল লাগিছে। এতিয়াহে মনটো ভাল লাগিছে। হ'ব দিয়া, তুমি দুখ নকৰিবা। মা আপোনালোকেও দুখ নকৰিব। ডালিমী হয়, মই আপোনালোকক ক্ষমা খুজিছোঁ।
জোঁৱাই, ছোৱালীজনী কাৰো নামবোৰ দেখি মই বৰ লজ্জিত হৈছোঁ। তাইক আচলতে আমি এনেকুৱা সংস্কাৰ দি ডাঙৰ দীঘল কৰা নাছিলোঁ। নাজানো তাই কিয় এনেকুৱা হৈ গৈছিলে। মোক জোঁৱাই মাফ কৰি দিবা। ছোৱালীজনী হৈ মই তোমাক মাফ খুজিছোঁ। বৰ লাজত পৰিছোঁ তোমাৰ আগত জোঁৱাই। হে নাই নাই মা, আপোনালোকে আকৌ মোক মাফ কেলে খুজিছেনো? হ'ব দিয়ক, মানুহ মাত্ৰেই ভুল হ'লে হয়েই। আৰু এতিয়া ডালিমে যিহেতু সকলোবোৰ কথা বুজি পাইছেই, এতিয়া আৰু চিন্তা নকৰিব। আমাৰ সংসাৰখন বহুত সুখৰ হ'ব। আপোনালোকে বহকচোন মা, অহাৰ পৰা এনেকৈ থিয় হৈ থাকিলে। মা, দাদা, তোমালোকে বহা। আজি তোমালোকৰ কাৰণে খানা মই বনামগৈ। মা, খালি তুমি মোক খং কৰি নাথাকিবা। তুমি খং কৰিলে মই ভালদৰে থাকিব নোৱাৰিম একেবাৰে। খং নাই কৰা মাজনী। তই যে সলনি হ'ম বুলি ক'লি, তাৰ কাৰণে বহুত ভাল পাইছোঁ। সদায় এনেদৰে জোঁৱাইৰ লগত মিলি থাকিবি। ঠিক আছে দিয়া মা, তোমালোকে এতিয়া বহা, কথা পতা জোঁৱাইৰ লগত। মই কিবা এটা বনাওঁগৈ। অঁ ঠিক আছে, যা।